নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ জনমতলৈ। দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আমি আলোচনা কৰিব ওলাইছোঁ। প্ৰথমটো খবৰ হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপদজনক, পুনৰ আন্দোলনত নামিব আছু। সংসদত কেন্দ্ৰীয় মন্ত্ৰীয়ে গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পক বিপদজনক বুলি স্বীকাৰ কৰাৰ লগে লগে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাই। চৰকাৰে এই জলবিদ্যুৎ প্ৰকল্পক বিপদজনক আৰু স্পৰ্শকাতৰ বুলি স্বীকাৰ কৰাৰ পিছতে ক্ষোভিত হৈ পৰিছে অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনটো। লোকসভাত সাংসদ আজাদ কীৰ্তিজাৰ এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী শ্ৰীপদ নায়কে ভয়ংকৰ তথ্য প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে সাগৰ পৃষ্ঠৰ পৰা 1500 মিটাৰৰ ওপৰত আৰু হিমালয়ৰ উচ্চ অংশত অৱস্থিত জলবিদ্যুৎ প্ৰকল্পসমূহ বিপদজনক। সেইসমূহৰ ভিতৰত আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যই পুনৰবাৰ শংকিত কৰি তুলিছে অসমবাসীক। বিশেষকৈ এই প্ৰকল্পৰ ফলত হ'ব পৰা দুৰ্যোগৰ কথা চিন্তা কৰি উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ দল সংগঠনসমূহ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে দেশত এনে বিপদজনক প্ৰকল্প সংখ্যা হৈছে 46টা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। হুৰাহুৰে কমিছে কেঁচা চাহপাতৰ মূল্য, ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ অৱস্থা। অসমৰ চাহ উদ্যোগ বৰ্তমান প্ৰত্যাহ্বানৰ মুখত। কমিছে চাহপাতৰ মূল্য, হ্ৰাস পাইছে উৎপাদনো। চিন্তাত ৰাজ্যৰ চাহ খেতিয়কসকল। চাহ অসম তথা অসমীয়াৰ স্বাভিমান আৰু পৰিচয়। পৃথিৱীৰ বাবে অসম মানেই চাহৰ সোৱাদ আৰু গোন্ধৰে ভৰা এক নাম। কিন্তু আজিৰ তাৰিখত অসমৰ চাহৰ আৰু চাহৰ খেতিৰ সৈতে জড়িত উদ্যোগটোৰ অৱস্থা কেনে তাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে। বহু সময়ত চাহৰ এক বৃহৎ বজাৰ থকা স্বত্বেও অসমৰ চাহ উদ্যোগে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱালৈও বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে। কিদৰে ৰাজ্যখনৰ চাহ উদ্যোগটোৰ সৈতে জড়িত লোকসকলে এই প্ৰত্যাহ্বানবোৰৰ সৈতে যুঁজি আছে তাক লৈ চৰকাৰৰ নাই কোনো সঠিক পৰিকল্পনা। আমি সকলোৱে জানো যে অসমৰ অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত আৰু হাজাৰ হাজাৰ লোকক আত্মনিৰ্ভৰশীল কৰি তোলাত চাহ উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই উদ্যোগৰ সৈতে জড়িত ক্ষুদ্ৰ চাহ খেতিয়কৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। কেঁচা চাহপাতৰ মূল্য হ্ৰাস হোৱাৰ বিপৰীতে বৃদ্ধি পাইছে কীটনাশক সাৰ আদিৰ মূল্য। এনে পৰিস্থিতিত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ভৱিষ্যত কি হ'ব সেই সম্পৰ্কে চৰকাৰৰ কোনো সঠিক পৰিকল্পনা দেখা পোৱা নাযায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। অসম প্ৰদেশ কংগ্ৰেছৰ 2024 বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ সমিতি গঠন। কঁকালত টঙালি বান্ধি সাজু হৈছে অসম প্ৰদেশ কংগ্ৰেছ। ব্যতিক্ৰমী ৰূপত ইস্তাহাৰ সমিতিৰ তালিকা গঠন। 2024 অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে অসম প্ৰদেশ কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিধানসভা নিৰ্বাচনৰ বাবে কৌশলগতভাৱে আগবাঢ়ি আহিছে। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে 2024 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ সমিতি তালিকা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সোমবাৰে অনুমোদন জনাইছে। কংগ্ৰেছৰ পূৰ্বৱৰ্তী পৰম্পৰা এৰি নতুন ধাৰণাৰে এইবাৰ 2024লৈ সাজু হৈছে গৌৰৱ গগৈ নেতৃত্বাধীন অসম কংগ্ৰেছ। 2024 বিধানসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰা এই সমিতিখন এইবাৰ দেখা গ'ল ব্যতিক্ৰম ৰূপত। AICCয়ে তথ্য গৱেষণা আৰু বিশ্লেষণৰ সকলো কামৰ নেতৃত্ব দিব দিল্লীৰ পৰা। গৌৰৱ গগৈয়ে গঠন কৰা ইস্তাহাৰ সমিতিৰ আহ্বায়ক হিচাপে নিযুক্ত হৈছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া শান্তনু চক্ৰৱৰ্তী। ইয়াৰ উপৰিও নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ পৰা 2জন গৱেষক সদস্য হিচাপে সহযোগিতা আগবঢ়াব। আকাশ সত্যজিৎ গৱেষণা বিভাগ আৰু ৰাহুল বোলে তথ্য বিশ্লেষণ বিভাগ। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক বিপুল গগৈৰ দ্বাৰা জাৰি কৰা এখন পত্ৰৰ জৰিয়তে ইস্তাহাৰ কমিটিখন ঘোষণা কৰা হৈছে। এই পদক্ষেপে 2024 চনৰ বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাৰ বাবে কংগ্ৰেছ দলে কৌশলগতভাৱে প্ৰস্তুতি যে আৰম্ভ কৰিছে সেয়া গম পোৱা গৈছে। উল্লেখযোগ্য যে অসম বিধানসভাৰ বৰ্তমানৰ কাৰ্যকাল 2024 চনৰ 20 মে'ত সমাপ্ত হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ।
শ্ৰীলংকা, কেনিয়া, নেপালৰ পৰা অহা চাহে পেটে ভাতে মাৰিব ক্ষুদ্ৰ অসমৰ চাহ খেতিয়কসকলক। বহিৰাষ্ট্ৰৰ পৰা অহা চাহ আমদানি বন্ধ কৰাৰ দাবী ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ। তাৰ বাবে আহিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। সংকটত অসমৰ 200 বছৰীয়া চাহ উদ্যোগ। শ্ৰীলংকা, কেনিয়া, নেপালৰ পৰা অহা চাহে অসমৰ চাহ ক্ষেত্ৰখনত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। দক্ষিণ ভাৰতৰ ৰং কৰা চাহে কিদৰে অসমৰ চাহক ক্ষতিগ্ৰস্ত কৰিছে সেয়া আপুনি জানেনে? এই ভয়াৱহ ছবিখনৰ বিষয়ে জানিলে আপোনাৰো চকু কঁপালত উঠিব। এই সংকটৰ পৰা অসমৰ উদ্যোগটোক কেনেদৰে উদ্ধাৰ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উদ্যোগত চাহ উদ্যোগৰ সংকট আৰু প্ৰত্যাহ্বান শীৰ্ষক এক আলোচনা চক্ৰৰ আয়োজন কৰা হয়। টুকুলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত আলোচনাত ভাৰতীয় চাহ বৰ্ডৰ সঞ্চালকসহ কেইবাটাও চাহ উদ্যোগৰ লগত জড়িত সংস্থা, বিশিষ্ট চাহ খেতিয়কসকলে অংশগ্ৰহণ কৰে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। অসম মেঘালয় সীমান্তত উত্তেজনাময় পৰিস্থিতি, বিদ্যুৎ বিভাগৰ কামত বাধা মেঘালয়ৰ। অসম মেঘালয়ৰ সীমা সমস্যাক লৈ প্ৰশাসনৰ সন্মুখতে তীব্ৰ সংঘাত দুই পক্ষৰ। নিৰাপত্তাৰ অভাৱত ভুগিছে সীমান্তৱৰ্তী অসমীয়া লোকসকলে। অসম মেঘালয়ৰ সীমা সমস্যাক লৈ এতিয়াও অব্যাহত আছে তীব্ৰ সংঘাত। যিমানেই দুয়োখন চৰকাৰে সীমা সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰি আহিছে, সিমানেই ৰাজ্য দুখনৰ সংঘাত দিনক দিনে বৃদ্ধি পোৱা দেখা গৈছে। বিগত দুটা দিনত পুনৰ বশিষ্ঠৰ পিলিংকাটা অঞ্চলৰ জিৰণি পথত অসমৰ বিদ্যুৎ উন্নীতকৰণত বাধা মেঘালয়ৰ স্থানীয় লোকৰ, যাৰ ফলত সৃষ্টি হয় তীব্ৰ সংঘাতৰ। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে অসমৰ বিদ্যুৎ বিভাগৰ লোকে বিদ্যুৎৰ খুঁটা পুতিবলৈ আহিছিল সেই স্থানত। তাৰ পিছত মেঘালয়ৰ কিছু লোকে খুঁটা পুতাৰ কামত বাধা দিয়ে। লগতে 2 শতাধিক মহিলাই এই স্থানলৈ আহি আক্ৰমণ কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ লগতে স্থানীয় লোকক। তাৰ ফলতে সৃষ্টি হয় তীব্ৰ সংঘাতৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। মাদ্ৰাছা মছজিদত চলিল ৰাইজৰ বুলডোজাৰ, পলাল ইমাম। ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি স্থানীয় মছজিদ কমিটিয়ে নিজেই ভাঙিলে মাদ্ৰাছা। হঠাতে এটা মছজিদৰ লগতে এখন মাদ্ৰাছাত চলিল উচ্ছেদ। এই উচ্ছেদ আকৌ প্ৰশাসনে কৰা নাই। তিনিচুকীয়া জিলাৰ লোহাৰী কছাৰী গাঁৱত অবৈধভাৱে গঢ় লৈ উঠা এখন মাদ্ৰাছা আৰু মছজিদৰ একাংশ বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে। স্থানীয় ৰাইজৰ হেঁচাত মছজিদ কমিটিয়ে উচ্ছেদ কৰিবলৈ বাধ্য হয়। ইয়াকে লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এজন স্থানীয় লোকৰ ভাষ্য অনুসৰি গাঁওখনত নুৰুল আমিন নামৰ এজন লোকৰ দ্বাৰা এখন মাদ্ৰাছা পৰিচালিত হৈ থকাৰ বিষয়ে জানিব পাৰি স্থানীয় ৰাইজে আমিনক জবাবদিহি কৰাৰ সময়তে অনতিবিলম্বে মাদ্ৰাছাখন ধ্বংস কৰিবলৈ দাবী জনায়। অন্যথা ৰাইজে নিজাববীয়া উদ্যোগ গ্ৰহণ কৰি মাদ্ৰাছাখন উচ্ছেদ কৰাৰ হুংকাৰ দিয়ে। অৱশেষত স্থানীয় ৰাইজৰ হেঁচাত মছজিদ কমিটিয়ে বুলডোজাৰেৰে মাদ্ৰাছাখন উচ্ছেদ কৰিবলৈ বাধ্য হয়। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। হৰ্ণ বজালেই হয় কাজিয়া আক্ৰমণ। নগাঁৱত চলিছে এটা নতুন ট্ৰেণ্ড। পথৰ কাষত ৰৈ থকা যুৱকক আঁতৰি যাবলৈ বাহনৰ হৰ্ণ বজোৱাই হ'ল অপৰাধ। এদল উদণ্ড যুৱকৰ বাবে নগাঁৱৰ শান্তিৰ পৰিৱেশ কিছু বিঘ্নিত হোৱাৰ আশংকাত এতিয়া উদ্বিগ্ন হৈ পৰিছে সচেতন মহল। এসপ্তাহৰ ভিতৰত 2জনকৈ যুৱকক আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে নগাঁৱত। শুকুৰবাৰে সন্ধিয়া বাইকৰ হৰ্ণ বজোৱাৰ বাবেই তনদীপ কাকতি নামৰ এজন যুৱকক হেলমেটেৰে গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চাঞ্চল্যৰ মাৰ নাযাওঁতেই নগাঁও চহৰতে পুনৰ যুৱকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এইবাৰৰ স্থান নগাঁও চহৰৰ লক্ষীনগৰ। ঘটনাৰ বিৱৰণী অনুসৰি লক্ষীনগৰ চাৰিআলিৰ সমীপত কুঞ্জিত দাস নামৰ এজন যুৱকে 4চকীয়া বাহনেৰে গৈ থকা অৱস্থাত পথৰ কাষত ৰৈ থকা 3জন যুৱকক পথৰ ওপৰৰ পৰা আঁতৰিবলৈ বাহনখনৰ হৰ্ণ বজাইছিল। তাতেই ক্ষুণ্ণ হৈ ৰাতুল আহমেদৰ নেতৃত্বত 3জনীয়া যুৱকৰ দলটোৱে আক্ৰমণ কৰে কুঞ্জিত দাসক। সমগ্ৰ ঘটনাৰ ভিডিঅ' এজন লোকৰ মোবাইল ফোনত বন্দী হয়। মোবাইলত বন্দী হোৱা দৃশ্যত কুঞ্জিত দাস নামৰ যুৱকজনৰ সৈতে 3জনীয়া যুৱকৰ দলটোৱে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হয়।
আনকি কুঞ্জিত দাসক বেয়াকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে। এই ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষী অৱগত হোৱাৰ লগে লগেই তৎপৰ হৈ পৰে। ইয়াৰ পিছতেই নগাঁও সদৰ আৰক্ষী থানাৰ অধীনৰ হৈবৰগাঁও আৰক্ষী উপস্থিত হৈ অভিযুক্ত 3 যুৱকক আটক কৰিবলৈ সক্ষম হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। খহি পৰিল আৰু এক নক্ষত্ৰ, বিশিষ্ট নাট্যকাৰ গীতিকাৰ হেমন্ত দত্ত আৰু নাই। অসমৰ নাট্য আন্দোলনৰ এগৰাকী হোতা বিশিষ্ট নাট্যকাৰ গীতিকাৰ তথা অসম চৰকাৰৰ অসম সৌৰভ বঁটাৰে বিভূষিত হেমন্ত দত্তৰ দেহাৱসান। অসমৰ সাংস্কৃতিক জগতলৈ এক দুখবৰ। খহি পৰিল ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ আন এক ভোটাতৰা। বিশেষকৈ অসমৰ নাট্য জগতক উকা কৰি চিৰদিনৰ বাবে উভতি নহা বাটে গুচি গ'ল স্বনামধন্য নাট্যকাৰ গীতিকাৰ তথা ৰাজ্য চৰকাৰৰ অসম সৌৰভ বঁটাৰে বিভূষিত হেমন্ত দত্ত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ নাট্য আন্দোলনৰ পুৰোধা ব্যক্তিগৰাকীয়ে। হৃদৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বিশিষ্ট নাট্যকাৰগৰাকী। কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত দেওবাৰে তেওঁক GMCHত ভৰ্তি কৰা হৈছিল। তাতেই চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে অসমৰ নাট্য জগতৰ মহীৰূহ হেমন্ত দত্তই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 84 বছৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। মুখ্যমন্ত্ৰী অনুৰাগীৰ অন্নত্যাগ, ফলমূলেৰে চলিছে জীৱন। যোৰহাট বিজেপিৰ বুথ পৰ্যায়ৰ এজন নেতাই ল'লে এই কঠোৰ সিদ্ধান্ত। পৰিয়াল তথা গাঁওবাসীয়ে কৰিছে সমৰ্থন। দেশজুৰি জনপ্ৰিয় মুখ্যমন্ত্ৰীসকলৰ ভিতৰত অন্যতম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমত তেওঁৰ লাখ লাখ সমৰ্থক তথা অনুৰাগী আছে। বিশেষকৈ তেওঁৰ বিভিন্ন ভ্ৰমণ আৰু অনুষ্ঠানত হোৱা ভিৰৰ পৰাই এই কথাটো সহজে অনুমান কৰিব পাৰি। কিন্তু এইখন অসমতে আছে তেওঁৰ বহু ব্যতিক্ৰমী অনুৰাগী। তাৰ ভিতৰত অন্যতম যোৰহাটৰ মালৌখাট অঞ্চলৰ মহেন্দ্ৰ চেত্ৰী ওৰফে গংগু নামৰ এজন লোক, যিয়ে এতিয়া বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিজেপি তৃণমূলৰ নেতা মহেন্দ্ৰ চেত্ৰীয়ে কি এনে কাম কৰিলে যাৰ বাবে যোৰহাটত তেওঁক লৈ চৰ্চা আৰম্ভ হৈছে। 2024 চনৰ অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত জয়ী হৈ পুনৰ এবাৰ অসমৰ মুখ্যমন্ত্ৰী নোহোৱা পৰ্যন্ত অন্নত্যাগ কৰিছে মহেন্দ্ৰ চেত্ৰী নামৰ তৃণমূলৰ কৰ্মীজনে। প্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ শাসনৰ দায়িত্বত বিচাৰি ভগৱানৰ ওচৰত প্ৰতিদিনে প্ৰাৰ্থনা কৰিছে চেত্ৰীয়ে অন্নত্যাগ কৰা 22 দিন অতিক্ৰম কৰিছে। 2024ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে এই ব্ৰত ভাঙিব মহেন্দ্ৰ চেত্ৰীয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। কামৰূপ জিলায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ডিজিটেল শস্য জৰীপৰ প্ৰশিক্ষণ। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগে দেশৰ সকলো ৰাজ্যত ডিজিটেল শস্য জৰীপ খাৰিফ 2024 চনৰ পাৰ আৰম্ভ কৰিছে। ডিজিটেল শস্য জৰীপৰ মূল উদ্দেশ্য হৈছে প্ৰতি ঋতুতে উৎপাদিত প্লট স্তৰৰ শস্যৰ মূল্যায়ন কৰা আৰু জিঅ'টেগ কৰা ফটোত ভৌতিক পৰিদৰ্শনৰ জৰিয়তে প্ৰমাণীকৰণ কৰা। এই বছৰো অহা 16 আগষ্ট তাৰিখৰ পৰা ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে এই জৰীপ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। তদুপলক্ষে আজি কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি জিলাভিত্তিক প্ৰশিক্ষণ সভাৰ আয়োজন কৰা হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। বিহালীৰ আমজাৰণীত প্ৰব্ৰজনকাৰীৰ জনবিস্ফোৰণ। 30 বছৰত 600 ভোটাৰৰ পৰা বৃদ্ধি হ'ল 16,000 ভোটাৰলৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ প্ৰব্ৰজনকাৰী তথা সন্দেহযুক্ত লোকে বিভিন্ন এলেকাৰ চৰকাৰী ভূমি, PGR আৰু VGR ভূমি দখল কৰি নিগাজিকৈ বসবাস কৰি আছে। গাঁও বস্তি এলেকাৰ নিৰক্ষৰ থলুৱা লোকক প্ৰলোভিত কৰি মাটি বাৰী লৈ একাংশই জাতীয় সংস্কৃতি ধ্বংস কৰাৰ গভীৰ ষড়যন্ত্ৰ চলাই অহাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰখনে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈছে। এনে সময়তে বিহালী বিধানসভা সমষ্টিৰ থলুৱা মুছলমান যুৱকে পোহৰলৈ আনিছে এনে এক ভয়ংকৰ তথ্য। সেই তথ্য অনুসৰি বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত 10খন গাঁও পঞ্চায়তত ক্ৰমে আমজাৰণী গাঁও পঞ্চায়ত, নলিনীবাৰী পঞ্চায়ত, কেঁকুৰিজান পঞ্চায়ত, হেলেম গাঁও পঞ্চায়ত, বৰগাং গাঁও পঞ্চায়ত, তিনিখুটি গাঁও পঞ্চায়ত, বৰজাৰণী গাঁও পঞ্চায়ত, জৰাবাৰী গাঁও পঞ্চায়ত, চেৰেলীয়া গাঁও পঞ্চায়ত এলেকা
সমূহত সন্দেহজনক লোকৰ চৰণীয়া পথাৰ হৈ পৰিছে। লগতে বহুতে চৰকাৰী ভূমি দখল কৰিছে। উদ্দেশ্যজনক বিষয়টো হ'ল বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত আমজাৰণী গাঁও পঞ্চায়ত এলেকা বিগত 1996 চনত 600 ভোটাৰ আছিল। পিছে বৰ্তমান সময়ত সেই অঞ্চলটোত 16,000 মুছলমান ভোটাৰ ক'ৰ পৰা আহে সেই সম্পৰ্কে কোনো সঠিক তথ্য পোৱা নাই। এনেধৰণে কিয় জনবিস্ফোৰণ হৈছে সেই সম্পৰ্কে আমি প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। অপাৰেশ্যন ফেলকনৰ সাফল্য, আটক 42 জন চোৰাং চিকাৰী। এশিঙীয়া গড়ৰ দেশ অসম। গড়ৰ চোৰাং চিকাৰ নিৰ্মূল কৰাৰ বাবে হাতত লোৱা হৈছিল অপাৰেশ্যন ফেলকন। অসম আৰক্ষী আৰু বন বিভাগৰ এই সহযোগিতামূলক প্ৰচেষ্টাক নাম দিয়া হৈছিল অপাৰেশ্যন ফেলকন। দৰাচলতে দুটা গড়ৰ দুৰ্ভাগ্যজনক হত্যাৰ পাছতে তৎপৰ হৈ উঠিছিল দুয়োটা বিভাগ। চোৰাং চিকাৰ বিৰোধী কৌশলৰ ওপৰত পুনৰ বিবেচনা কৰিবলৈ অপাৰেশ্যন ফেলকনে প্ৰেৰণা যোগাইছিল। 2024 চনত চোৰাং চিকাৰীৰ বিৰুদ্ধে আৰম্ভ কৰা হৈছিল অপাৰেশ্যন ফেলকন। তথ্য অনুসৰি উপলব্ধ থকা সকলো সঁজুলি ব্যৱহাৰ কৰি চোৰাং চিকাৰীক খেদি পঠিওৱাৰ ব্যৱস্থা কৰা হৈছিল। এই অপাৰেশ্যনৰ জৰিয়তে বন কৰ্মীসকলৰ সমন্বয় আৰু মনোবলৰ বাবে বহু চোৰাং চিকাৰী এতিয়া কাৰাগাৰৰ ভিতৰত আছে। জিলা অনুসৰি অপাৰেশ্যন ফেলকনৰ অধীনত গ্ৰেপ্তাৰ হোৱা চিকাৰীৰ সংখ্যা ওদালগুৰিত 1জন, দৰঙত 8জন, নগাঁৱত 6জন, বিশ্বনাথত 18জন, ডিব্ৰুগড়ত 1জন, শোণিতপুৰত 2জন, কাৰ্বি আংলঙত 5জন আৰু কাছাৰত 1জন। উল্লেখযোগ্য যে স্থল আৰু ডিজিটেল বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ জৰিয়তে চোৰাং চিকাৰীক ট্ৰেক কৰা হৈছিল। এই অপাৰেশ্যনৰ অধীনত আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগ চিনাক্ত কৰা হৈছে। ম্যানমাৰৰ জৰিয়তে অবৈধ ব্যৱসায়ৰ সৈতে জড়িত 6টা বৃহৎ গড় চোৰাং চিকাৰী চক্ৰ চিনাক্ত কৰা হৈছে। লগতে গড় চিকাৰৰ 9টা প্ৰচেষ্টা বিফল কৰা হৈছে। অসমৰ পৰা গড় চোৰাং চিকাৰ নিৰ্মূল নকৰালৈকে অপাৰেশ্যন ফেলকন অব্যাহত থাকিব বুলি বন বিভাগে উল্লেখ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। ৰাজীৱ শদিয়াৰ পত্নীৰ নামত ফেচবুক পেজ খুলি ধন সংগ্ৰহ, গ্ৰেপ্তাৰ সোণমণি নামৰ যুৱকজনৰ। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈৰ নামত দীৰ্ঘদিনৰ পৰা এটা ভুৱা ফেচবুক পেজ খুলি টকা সংগ্ৰহ কৰা উপাসনা গগৈ FC মূল ব্যক্তি সোণমণি দত্ত ওৰফে পৱন দত্তক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সোণমণি দত্তই ফেচবুক পেজটোত বিভিন্ন ৰোগীৰ ফটো ব্যৱহাৰ কৰি বহু লোকৰ পৰা টকা সংগ্ৰহ কৰি আহিছিল। ধৃত সোণমণি দত্ত ওৰফে পৱন দত্তৰ ঘৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ চাচনিৰ উৰিয়ামগুৰি গাঁৱত। সোণমণি দত্ত ওৰফে পৱন দত্তই উপাসনা গগৈ FCৰ উপৰি জুবিন গাৰ্গৰ পাগল প্ৰেমিক নামৰ আন এটা ভুৱা ফেচবুক পেজ খুলি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈলৈ মেছেজ কৰিছিল বুলি পোহৰলৈ আহিছে। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী এজাহাৰৰ ভিত্তিতহে সোণমণি দত্তই কৰা কাণ্ডৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। চিকাগো দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি হিৰাইট। চলিত বৰ্ষৰ 14 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰলৈ চিকাগো দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ 16শ সংস্কৰণৰ প্ৰতিযোগিতা শাখাত প্ৰদৰ্শনৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে চাও পাৰ্থ বৰগোহাঁইৰ ৰচনা, পৰিচালনা আৰু দৃশ্যগ্ৰহণেৰে অসমীয়া বোলছবি ছবি হিৰাইট। চিকাগো দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱত বিশ্বজুৰি প্ৰশংসিত অন্যান্য ছবিৰ লগতে অনুষ্ঠিত হ'ব হিৰাইটৰ বিশ্ব প্ৰিমিয়াৰ। মন কৰিবলগীয়া যে 19 ছেপ্টেম্বৰত মহোৎসৱৰ উদ্বোধনী নিশা ডাউনটাউন চিকাগোত ৰেড কাৰ্পেট উন্মোচন কৰাৰ পাছত 21 ছেপ্টেম্বৰত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। ৰাজ্যিক পেৰা স্পৰ্টছত দুটাকৈ সোণৰ পদক বোকাখাতৰ জিন্তু দলেৰ। গুৱাহাটীৰ সৰুসজাই এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৫ম সদৌ অসম পেৰা স্পৰ্টছ বোকাখাতৰ জিন্তু দলে গোলাঘাট জিলাক প্ৰতিনিধিত্ব কৰি দুটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ F40 শাখাত অংশগ্ৰহণ কৰি শ্বটপুট আৰু জেভলিন থ্ৰ' প্ৰথম স্থান লাভ কৰে। এই প্ৰদৰ্শনৰ ভিত্তিত খেলুৱৈগৰাকীয়ে আগন্তুক উত্তৰ পূব মণ্ডল প্ৰতিযোগিতাৰ বাবে অসম দলত অন্তৰ্ভুক্ত হোৱাৰ যোগ্যতা অৰ্জন কৰিছে। এতিয়া আহিছোঁ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। দিল্লীৰ ৰাজপথ উত্তাল কৰি বিৰোধী ঐক্যবদ্ধৰ প্ৰতিবাদ, কেইবাগৰাকীও মহিলা সাংসদ অসুস্থ।
ভোট চুৰিক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি। আজি বিৰোধীৰ প্ৰায় ৩০০ সাংসদে ৰাজধানী দিল্লীত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে শতাধিক সাংসদক আটক কৰে দিল্লী আৰক্ষীয়ে। তাৰ মাজতে অসুস্থ হৈ পৰে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰসহ আন কেইবাগৰাকীও মহিলা সাংসদ। আৰক্ষীয়ে আটক কৰা সাংসদসকলৰ ভিতৰত আছে বিৰোধী দলপতি ৰাহুল গান্ধী, সাংসদ প্ৰিয়ংকা গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। নিৰ্বাচনী তালিকাত বিশেষ নিবিড় পুনৰীক্ষণ SIRৰ নামত সংগঠিত হোৱা ভোট চোৰক লৈ অস্থিৰ হৈ পৰিছে দিল্লী। সোমবাৰে পুৱা 11:30 পৰা ইণ্ডিয়াৰ সাংসদসকলে সংসদ ভৱনৰ পৰা প্ৰতিবাদী সমদল আৰম্ভ কৰে। তেওঁলোকৰ লক্ষ্য আছিল নিৰ্বাচন আয়োগৰ কাৰ্যালয় ঘেৰাও কৰা। বিৰোধীৰ এনে প্ৰস্তুতিৰ কথা জানিব পাৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ আশংকা কৰিয়েই আয়োগে বিৰোধী শিবিৰলৈ এখন পত্ৰ প্ৰেৰণ কৰি এই বিষয়ত আলোচনা কৰিবলৈ সাজু বুলি জনায়। এই আলোচনাৰ বাবে 30জন সাংসদৰ প্ৰতিনিধিৰ নাম প্ৰেৰণ কৰিবলৈ কোৱা হৈছিল। সময় দিয়া হ'ল দুপৰীয়া 12 বজাত। ইফালে দিল্লী আৰক্ষীয়ে এই প্ৰতিবাদী সমদলৰ বাবে বিৰোধী সাংসদসকলক অনুমতিও নিদিলে। তাৰ মাজতেই বিৰোধী সাংসদসকলে সংসদ ভৱনৰ পৰা সমদল বাহিৰ কৰে। কিন্তু কিছু দূৰ আগবাঢ়ি যোৱাৰ লগে লগে আৰক্ষীয়ে বেৰিকেডেৰে সেই প্ৰতিবাদী সমদলক ভেটা দিয়ে। ফলত সাংসদসকলে বেৰিকেড উফৰাই আগবাঢ়িবলৈ চেষ্টা কৰে। তাৰোপৰি বহু সাংসদে ৰাজপথতে বহি প্ৰতিবাদ সাব্যস্ত কৰে। এইসকলৰ মাজত আছিল লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীও। আনহাতে আন একাংশ মহিলা সাংসদে শাৰী পৰিধান কৰা অৱস্থাতেই বেৰিকেডত আৰোহণ কৰে। সমাজবাদী পাৰ্টিৰ সাংসদ অখিলেশ যাদৱ আৰু ভূপেন্দ্ৰ যাদৱো বেৰিকেডত আৰোহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী সাংসদসকলে শ্লোগান দিয়ে, গলি গলি মে চোৰ হে, নৰেন্দ্ৰ মোদী চোৰ হে। এইদৰে এক দীঘলীয়া সময়ৰ প্ৰতিবাদৰ অন্তত ৰাহুল গান্ধীকে ধৰি বহু সাংসদ দিল্লী আৰক্ষীয়ে আটক কৰে। তেওঁলোকক বাহনত উঠাই লৈ যোৱা হয় পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানালৈ। ইফালে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰকো আটক কৰি বাহনত উঠাই দিয়াৰ পিছতে তেওঁ অসুস্থ হৈ পৰে। খবৰ অনুসৰি বাছৰ ভিতৰতে অচেতন হৈ পৰে। একেদৰে আন এগৰাকী সাংসদ মিতালী বাগো অসুস্থ হৈ পৰে। এই দুয়োগৰাকী অসুস্থ সাংসদকে ৰাহুল গান্ধীয়ে বিশেষ যত্ন লোৱাৰ দৃশ্যও দেখিবলৈ পোৱা গ'ল, যি দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে। এই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে এই যুঁজখন ৰাজনৈতিক নহয়, সংবিধান ৰক্ষাৰ যুঁজ। গতিকে আমি এখন শুদ্ধ ভোটাৰ তালিকা বিচাৰোঁ। বিজেপিক লক্ষ্য কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে বিজেপিয়ে ভয় খাইছে, সেইবাবে তেওঁলোকে আৰক্ষী ব্যৱহাৰ কৰি বিৰোধীক নীৰৱ কৰিবলৈ চেষ্টা কৰিছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। পথৰ কুকুৰৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয়। দিল্লী NCRত শিশু, মহিলা আৰু বৃদ্ধসকলৰ ওপৰত একাধিকবাৰ হোৱা পথৰ কুকুৰৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে সোমবাৰে এক কঠোৰ নিৰ্দেশ জাৰি কৰিছে। ন্যায়াধীশ JB পাৰ্ডিৱালা আৰু ন্যায়াধীশ R মহাদেৱনৰ যুটীয়া বিচাৰপীঠে এই সন্দৰ্ভত স্পষ্টকৈ কয় যে আমাৰ পথসমূহক সম্পূৰ্ণৰূপে পথৰ কুকুৰৰ পৰা মুক্ত কৰি ৰাখিব লাগিব। এইটোৱেই প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব লাগে। ন্যায়ালয়ে NCR, MCD আৰু NDMCক তৎক্ষণাত সকলো অঞ্চলৰ পথৰ পৰা গৰাকীবিহীন কুকুৰবোৰক শ্বেল্টাৰ হোমলৈ লৈ যোৱাৰ নিৰ্দেশ দিছে। বিশেষকৈ ঘন জনবসতিপূৰ্ণ আৰু সংবেদনশীল অঞ্চলসমূহত এই কাৰ্যক অধিক অগ্ৰাধিকাৰ দিব লাগিব। ন্যায়ালয়ে সাৱধান কৰি আৰু কয় যে যিকোনো ব্যক্তি বা সংস্থাই এই কাৰ্যৰ যদি বিৰোধিতা কৰে তেওঁলোকৰ বিৰুদ্ধে আদালতত অৱমাননাৰ গোচৰ চলিব। উচ্চতম ন্যায়ালয়ে বৰ্তমানৰ এনিমেল বাৰ্থ কণ্ট্ৰল ABC নিয়ম, য'ত কুকুৰক বন্ধ্যাকৰণৰ পিছত পুনৰ সেই অঞ্চলতে এৰি দিয়াৰ ব্যৱস্থাক বিবেকহীন আখ্যা দিছে। ন্যায়ালয়ৰ মতে এই ব্যৱস্থাই সমস্যা সমাধান নকৰে, পূৰ্বৰ দৰেই বিপদ অব্যাহত থাকিব। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। সাংসদসকলৰ বাবে 184টা আৱাস আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বাবা খৰগ সিং মাৰ্গত সাংসদসকলৰ বাবে নতুনকৈ নিৰ্মাণ কৰা 184টা আৱাস আনুষ্ঠানিকভাৱে উদ্বোধন কৰি সাংসদসকলক এক ডাঙৰ উপহাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে টাইপ 7 আৰ্হিৰে এই কেইবামহলীয়া ফ্লেটসমূহ নিৰ্মাণ কৰা হৈছে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আজি সেন্দুৰ গছৰ এটি পুলিও ৰোপণ কৰে আৰু শ্ৰমজীৱীসকলৰ সৈতে মত বিনিময় কৰে।
লগতে জনসাধাৰণক উদ্দেশ্যি শ্ৰী মোদীয়ে ভাষণ দিয়ে। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীক সংগ দিয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰ, কিৰেণ ৰিজিজু আদিয়ে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। মান সন্মান সকলো শেষ হোৱাৰ পিছতো পাকিস্তানৰ নতুন কৌতুক, যুদ্ধ হ'লে হেনো আধা বিশ্বক শেষ কৰি দিব। যদিহে আমাৰ অনুভৱ হয় যে আমি ডুবিবলৈ গৈ আছোঁ, তেন্তে আমি আধা বিশ্বক আমাৰ লগত লৈ ডুবিম। কথাষাৰ শুনি আপুনি হাঁহিবই নে কান্দিবই? এষাৰ কথা আছে নহয়, ধোঁৰা সাপৰ ফুচফুচনিয়ে সাৰ। একে কথা পাকিস্তানৰ ক্ষেত্ৰতো ঘাটে। অপাৰেশ্যন সেন্দুৰত নিজৰ মান সন্মান শক্তি সকলো হেৰুৱাৰ পিছতো ইছলামাবাদে পুনৰ ধোঁৰা সাপৰ দৰে ফুচফুচাবলৈ আৰম্ভ কৰিছে। পাকিস্তানী সেনাপ্ৰধান ফিল্ড মাৰ্শ্বেল আসিম মুনিয়ে এইবাৰ আমেৰিকাৰ ভূমিৰ পৰা ভাৰতক পৰিচিত কৰিবলৈ চেষ্টা কৰিছে। কেৱল এয়াই নহয়, মুকলিমূৰীয়াকৈ পৰমাণু আক্ৰমণৰ ভাবুকিও তেওঁ প্ৰদান কৰিছে। লগতে ভাৰতে সিন্ধু নদীৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া বান্ধ 10টা ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰি ধূলিসাৎ কৰাৰো ভাবুকি প্ৰদান কৰিছে আসিম মুনিৰে। তেনেক্ষেত্ৰত ভাৰতে বুজিব লাগিব যে পাকিস্তানে লাভ কৰা শাস্তিৰ পৰা নিজকে শুধৰাবৰ কেতিয়াও চেষ্টা নকৰে। সেই সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰি মুখ বন্ধ কৰাৰ সময় আহি পৰিছে বুলিও একাংশই মত পোষণ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। গাজাত IDFৰ আক্ৰমণত 5 সাংবাদিক নিহত। নেতান্যাহুৱে ক'লে কাইলৈ যুদ্ধ অন্ত পৰিব পাৰে। নেতান্যাহুৱে কয় যে গাজাত হাজাৰ হাজাৰ সন্ত্ৰাসবাদী আছে, যিয়ে ইজৰাইলক ধ্বংস কৰাৰ মুকলিকৈ দাবী কৰে। গাজা চহৰৰ আল চিফা হাস্পতালৰ বাহিৰত ইজৰাইলে সাংবাদিকৰ এটা তম্বুত আক্ৰমণ চলোৱাৰ ফলত 5জন সাংবাদিক নিহত হোৱাৰ কথা জানিব পৰা গৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে পুনৰ ঘোষণা কৰে যে হামাছে অস্ত্ৰ-শস্ত্ৰ এৰি দিলে আৰু বাকী থকা সকলো পণবন্দীক মুকলি কৰি দিলে কাইলৈ যুদ্ধ অন্ত পৰিব পাৰে। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আছিল ইমানেই। আমাৰ ভিডিঅ'সমূহ চাই থাকিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ডেইলি আপডেটসমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।